সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আমাৰ ঘৰ এনেকুৱাই আৰু ঘৰটো সাৰি মেলি বাকী গা পা ধোৱা কামবিলাক কৰিম। মই এতিয়া ওলাইছোঁ চাপাখোৱা যাবলৈ। মোৰ স্কুটিখনৰ আইনাখন কালি ভাঙিলে। এতিয়া মই স্কুটিখনৰ আইনাখন বনাই আনিম আৰু মোৰ স্কুটিখনৰ সাৰ্ভিসিং দিয়া বহুত দিন হ'ল। স্কুটিখন চলাব বেয়া হৈছে, গতিকে মই আজি স্কুটিখন সাৰ্ভিসিং দি আহিম। আজি দিনটো মই স্কুটিখনৰ কাৰণে মোৰ কেইটামান ঘণ্টা উৎসৰ্গা কৰোঁ আৰু আমাৰ গাঁওখন হ'ল আমাৰ ঘৰ মানে গাঁৱতে আছে। ঘৰৰ পৰা স্কুটি সাৰ্ভিসিং দিবলৈ কমেও 20 কিলোমিটাৰমান যাব লাগে। আমি যিহেতু গাঁৱলীয়া মানুহ, আমাৰ চহৰ সৰু সুৰা চহৰ এখন আছে আমাৰ ইয়াত, তালৈ যাবলৈ অকণমান টাইম লাগে। ঠিক আছে, মই এতিয়া অলপমান ষ্টাইল কৰি লওঁ, চুলি তুলি ভালকৈ বান্ধি লওঁ, তাৰপাছতে যাওঁ স্কুটি সাৰ্ভিসিং দিবলৈ। আৰু আজি মোৰ ভিডিঅ'টো মানে চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ আগত এটা সৰু ভিডিঅ' দিবৰ কাৰণে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ চুলিখিনি সৰি সৰি একেবাৰে পাতল হৈ গ'ল। পূৰা কি বেমাৰ লাগিলে নাজানো, চুলিখিনি সৰি নাই। অকণমান চুলি আছে, ভাবোঁ একেবাৰে কাটি দিওঁ বুলি, তথাপিও আকৌ কাটিবলৈ বেয়া লাগে নহয়, দীঘল হ'বলৈ বহুত টাইম লাগে। আজিকালি মানুহে, আমাৰ অসমীয়া মানুহবিলাকে অসমীয়া কথাটো প্ৰায় ক'বলৈ টান পায়। কিছুমানে নিজৰ ভাষাটোৰ মাজে মাজে ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰে, কিন্তু সঁচাকৈ আমাৰ ভাষাটো ইমানেই শুৱলা, ইমানেই সুন্দৰ, ইমানেই ভাল লগা। মই যে বহুত বেছি ভাল পাওঁ আমাৰ অসমীয়া ভাষাটো। পৰা হ'লে গোটেই বিশ্বতে আমাৰ ভাষাটোক প্ৰচলন কৰিলোঁ হয়। লোকে নিজৰ আমাৰ ভাষাটোক কেতিয়াও অৱহেলা নকৰিব। এটা সুন্দৰ ভাষা আমি জীয়াই ৰাখিব লাগিব। এনেই আৰু আপোনালোকৰ আগত মনত পৰিলে ভাষাটোৰ কথাকে ক'লোঁ, কাৰণ মই হাই হেল্ল' নকৰি আপোনালোকক প্ৰথমতে ভিডিঅ'টোৰ আৰম্ভণিতে নমস্কাৰেৰে সম্ভাষণ জনাওঁ। আপোনালোকে এইটো কথা নাভাবিব যে এজনী একেবাৰে গাঁৱলীয়া হাই হেল্ল' দোস্ত ফ্ৰেণ্ডছ এইবিলাক ক'ব নাজানে বুলি। কিন্তু মোৰ বন্ধু বান্ধৱীসকল কৈহে ভাল লাগে সকলোকে, আৰু অসমীয়াত কৈ বহুত বেছি ভাল লাগে নহয়। এটা ভাষাই এটা জাতিৰ পৰিচয় হয়। অসমীয়া হিচাপে আমি আমাৰ ভাষাটোক লৈ বহুত গৌৰৱ কৰিব পাৰোঁ। গতিকে আপোনালোকেও অসমীয়া ভাষা সুন্দৰকৈ ক'লাকৈ ক'বলৈ চেষ্টা কৰিব। এতিয়া মই চুলিখিনি ফনিয়াই ল'লোঁ। যিহেতু মই এতিয়া হেলমেট পিন্ধিম, গতিকে চুলিখিনি বান্ধিব নোৱাৰোঁ, এনেকৈ খোলাকৈ যাম। আপোনালোকক দেখুৱাম মই ক'ত সাৰ্ভিসিং কৰিব যাম, কোনখন ডিলাৰত। বলক, খনে হ'ল মোৰ স্কুটিখন। এতিয়া মই ইয়াক চলাম আৰু জপনাখন বন্ধ কৰি লৈছোঁ, তাৰপাছত ওলাই যাম। মই গৈ আছোঁ স্কুটি সাৰ্ভিসিং দিবলৈ। এয়া হ'ল আমাৰ শদিয়াৰ বাটপথ আৰু চাৰিওফালে থকা এয়া মই ডিঙিত লৈ থকা হালধীয়া এই গামোচাখন মোক এগৰাকী বড়ো বাইদেৱে দিছিলে, বহুত মৰমত দিছিলে। তেখেতৰ স্মৃতি হিচাপে এইখন মই লৈ বহুত বেছি ভাল পাওঁ। এই হালধীয়া ৰংটো মোৰ বহুত প্ৰিয়, আৰু গতিকে মই এইখন প্ৰায় লৈ থাকোঁ। আহি ডিলাৰ পাই গ'লোঁ। এইটোৱে হ'ল আমাৰ শদিয়াত থকা শদিয়াৰ চাপাখোৱাত থকা হিৰ' ডিলাৰ। ইয়াৰ পৰা স্কুটিখন মই কিনিছিলোঁ, কিন্তু আজি মোৰ স্কুটিখন সাৰ্ভিসিং দিয়া নহ'ব, কিয়নো এতিয়াও বোলে কেইবাখনো স্কুটি বাইক আছে। গতিকে মই এতিয়া ঘৰলৈ যাওঁগৈ। ঘৰলৈ আহি গ'লোঁ। এতিয়া মই ঘৰ চিলাই কৰোঁ, গতিকে ভাবিলোঁ এতিয়াতো সাৰ্ভিসিং দিয়াও নহ'লে, গতিকে মই এতিয়া কাপোৰকে চিলাম। সেয়েহে এতিয়া এয়া চিলাই কৰিবৰ কাৰণে কাপোৰ কাটি আছোঁ, ব্লাউজ কাটি আছোঁ। তাৰপাছত আকৌ পাছবেলা মোৰ গোটৰ মিটিঙতো যাব আছে, গতিকে লৰালৰি কৰি মই কাপোৰটো কাটি কাপোৰটো চিলাই লওঁ। জেঠাই আৰু মা আহিছে, তেওঁলোকৰ লগত এতিয়া অকণমান কথা পাতি লওঁ। কি আলোচনা কৰি আছে আপোনালোকে শুনকচোন। মা আৰু জেঠাইৰ মাজত কি কথোপকথন চলি আছে
শুনিলে গম পাব তেখেতলোকেনো কি কথা পাতি আজিকালি মানুহৰ কাম নাই নহয় আজিকালি মানুহৰ সৰভাগ কাম মেচিনে কৰে আগতে মানুহে হওক ঘুমটিলে খোজকাঢ়ি গৈছিলে চাপা খোৱালেও খোজকাঢ়ি গৈছিলে ৰাতি গলি গৈ গলি মানে মই মাটিমাহ মাৰিব ললো গলো দুঘৰ টাঙনীয়া লো মাটিমাহ টাঙনীয়া টাঙনীয়া গধূলি ভাগব লাগি যাব আকৌ সেয়া এটোৱা কলি না কাইলৈ মোক গুচ বুলি কৈছো আমি হেন্দাৰীয়ে কৈছো আগতে ধান নিয়ে নিব হেন্দাৰী ধান কটা হেন্দাৰী হাজিৰা নাইনো আগতে গৰুৱে হাল বাইছিলে হয় গৰুৱে হাল বোৱা মানুহৰতো কিমান কষ্ট দিনটো ৰাতিপুৱা 3 ঘণ্টা 4 ঘণ্টা পথাৰত গৰুৰ পাছত দৌৰি থাকে সেইবোৰ মানুহৰ ভোক লাগিবই আজিকালি নিয়নি কৰ খাটা মেখেলা ধান নিয়ে নি পিছৰি ডাঙৰ বোকা আকৌ বৰষুণ দিব ধানৰ মুঠি কটা মুঠি আনি পিনে আকৌ মাৰিব ভাজিব ধান ভাজিব সেইকাৰণে মানুহে আগতে পৰিশ্ৰম বহুত কৰিছিলে যাৰ কাৰণে মানুহৰ তেজবোৰ চলাচল হৈ আছিলে যাৰ কাৰণে মানুহৰ হাৰ্ডিবোৰ মজবুত আছিলে আজিকালি মানুহে আৰামত থাকে হাৰ্ডি ঢিলা আজিকালি মানুহৰ গাবোৰ কোমল শুকুলা আজিকালি আগৰ দিনৰ মানুহবোৰৰ নিচিনা মজবুত নহয় আমাৰ দেউতাই বোলে এই ডাঙৰ ভীমকণ বোলে কিলামতি মাৰি ভাঙি দিছে জেঠাইহঁতে আগৰ দিনৰ মানুহ কাৰণে ইমান দিন খোজকাঢ়ি জীয়াই থাকিব পাৰিছে আজিকালি জেঠাই বয়স নুচুগে আৰু আজিকালি মানুহে জেঠাইতো এতিয়া 80 বছৰমান হ'ল নহয় 80 বছৰ জেঠাইতো টকটকীয়া হৈ আছে কাৰণ আগতে কষ্ট কৰা হাৰ্ডি চাৰ্ডি টান চিপিঅ চাউল যে জেঠাই এইবোৰ দৰৱ চৰব দিব হেৰি কৰে আমাৰ লোকেল চাউলৰ নিচিনা ক'ত হ'ব নহয় চিপিঅ চাউল যে এতিয়া বহুত দিন পুৰণা হ'লে বেয়া হৈ যায়গৈ সেইকাৰণে চৰকাৰে ইমান এগাল চাউল দিব পাৰিছে আমাৰ খেতিবোৰত তোলোৱা চাউল দিব পাৰিব সেইবোৰ ভালকৈ চেৰি দিলে নহয় এখন পথাৰ চাই বিঘা মাটি এনে পৰি আছে সেইফালে পৰি আছে নাই কোৱা জেঠাই দেৱল দাহঁতৰ ঘৰৰ ফালেও পথাৰ উদং ক'ৰবাত কোনোবাই কৰিছে চবৰে চাউল খাই বাচি যায় ধান খেতি কি বুলি কৰিব মানুহে চৰকাৰী চাউল পাইছে চৰকাৰে ইমান চাউল দিছে চাউলবোৰ ভাল কামত লগা নাই নহয় ছাগলীক সিজাই দিছে ইমান চব ছাগলীক খুৱাই দিছে বোলে ভাত ছাগলীক খুৱাই দিছে ছাগলীক দিছে বোলে ছাগলীক খুৱাইছো চব ছাগলীক খুৱাইছো মই মাহী আমাৰ হাঁহকেইটাক হাঁহ 5 চাউল পাতি দিওঁ বাই মানুহে ইমান ভাত নাখায় আকৌ হাগিব এঘৰ মানুহ আজিকালি কমি গ'ল হয় এটা মাহত 60 কেজি 70 কেজি চাউল দিছে নহয় 50 কেজি কোনোবাই 50 কেজি ইমানগাল চাউলৰ ভাত মানুহে খাব নোৱাৰে নহয় তাতে চিপিঅ চাউলৰ ভাত অলপ বনালে ফুলি যায় লোকেল চাউলবোৰৰ নিচিনা নহয় ৰাতি ভাত দুটামান থাকিলেও ৰাতিপুৱা মন নাযায় খাবলৈ ভাত আৰু খাবলৈ মন নাযায় ভাত দেখিবলৈ মন নাযায় এই চাউলবোৰ দিয়াৰ পৰা খেতি পথাৰ উদং গৰু গাই নবন্ধা হ'ল মানুহে কাৰো পথাৰত শস্য নাই একো নাই চৰকাৰী চাউলখিনিয়ে চব মানুহবোৰক আৰু এলেহুৱা কৰি দিছে কোনো পথাৰৰ প্ৰতি ধাউতিয়ে নোহোৱা হৈ থাকিলে আহি পাই গ'লোঁ আজি আমাৰ গোটৰ মাহেকীয়া সভাত আজি এয়া আমাৰ সভা চলি আছে আমাৰ গোটৰ সকলো মহিলাসকলে বহি আলোচনা কৰি আছে এয়া গোটৰ সভা এইখন আমাৰ গাঁৱৰ খেলপথাৰ ৰাজহুৱা খেলপথাৰ ইয়াতে আবেলি হ'লে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে খেলে এয়া দেখিছে সকলোৱে খেলপথাৰত একেলগে মিলিজুলি খেলি আছে এইখনে হ'ল আমাৰ গাঁৱৰ খেলপথাৰ আপোনালোকক এই আমাৰ সভাগৃহৰ কাষতে আছে আপোনালোকক দেখুৱাই দিলোঁ এতিয়া সন্ধিয়া নামিলে আজিৰ দিনটো মই কেনেকৈ কি কৰি পাৰ কৰিলোঁ আপোনালোকৰ আগত এটি সৰু ভিডিঅ' বনাই দেখুৱালোঁ
এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলোৱে কুশলে থাকক, ভালে থাকক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি মনোবল বঢ়াব। আৰু এনেদৰে আপোনালোকক ভিডিঅ'বিলাকত লগ পাই থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।